So hey guys, same day but with different episode. I'm starting this video. Aru ami yapra khaibo eta ulamar ulai golu kobo gole. Aru aji notun journey yapra start hobo mane notun episode or journey start hobo. Boy. Paharot bike solua moja beleg. এইফালে আপোনালোকে চাই পাইছে মোৰ লেপটপ পুৰা পাহাৰ মানে এইয়া what a view point মানে কি আল্টিমেট ভিউ পইণ্ট এবা কি ধুনিয়া লাগিছে আপোনালোকে চক নজাৰা that is my bike and you all can see this नजारा कैसा लग रहा है भाई लोग हैं बढ़िया मजा बोलक जाओ क्यों जो खाली राति हो गई तो जो खाली भिडिओ माने हेतु দিব নোৱাৰিম তো এটা জন্তু মাঝি জন্তু কন্টিনিউ কৰিছো মানে সেকেন্ড ব্লগ এটো থার্ড ব্লগ হ'ব চাগে এটোতে আপলোড দিম আৰু সো লেটস গো and enjoy the vlog and keep watching. So guys, আমি যত মনলিৰ কি নাম আছিল নাজানো পাহৰি যাও মানে তাত যোৱা কথা আছিল কিন্তু এতিয়া সাকে বন্ধ হৈ যাব তো তাৰ ওচৰতে থাকিম ভাবি আছো যাতে কালি ৰাতি পুৱা হুনকালে এক্সপ্লোৰ কৰি আকৌ ওলাই যাব পাৰো সো চাও কি হয় মাও ডগ ভিলেজ keep it clean মেঘালয়ত গাঁওবোৰ ক্লিনে থাকে মানে পাইন ট্ৰি হ'ব লাগে এটো ৰাস্তা কিনাৰে কিমান ধুনিয়া লাগিছে মানে আৰু ৰাস্তাটো বি সাফাকে থৈছে মানে ৰাস্তা জেগাবোৰ এনেকা সাফা হ'ব লাগে তেতিয়া ভাল লাগে ফুৰি পেলাই থাকিও ভাল লাগে ওয়াও गड्ढा क्यों Wanyang Lang and Bulls track this way ba track kori jabo lagibo niki kor jabo laisu najano moi Wanyang moi mukhot nahe Wanyang Lang so guys আমি ট্ৰেক কৰি গৈ আছো পুৰা ৰাইডিং জ্যাকেট পিন্ধি পেলাই আতলৰ আছে বুট the best gift you can give your loved ones is a lifetime of adventure আচ্ছা চাও কিমান এডভেঞ্চাৰ দিব পাৰো আজি আধা ৰাস্তাতে ভাও লাগি গৈছে এখন মুক্ত বাপৰে কি ভয়ংকৰ ৰাস্তা মানে নে ৰাস্তাৰ মাজে গৈ আছো আমি ইয়াত বাইক আনিব পাৰিছোন এটা আরাম से आनिब पारि बाइक आसा निसे देखुन मानुर मेने कुछ गाइस मन कष्ट गयसु जिमान पारु गय থাকিম একো নাই তলত আরাম से যাম যেতিয়া উঠি আহিব সময় হ'ব তেতিয়া কিন্তু মজা পাম মানে ওয়াও তো কিটা ভয় কোনে কৰে যদিও ইমান কষ্ট কৰি আহা যে ফল কি ধুনিয়া মানে আৰু তলত যাব লাগে একচুয়ালি তলত আৰু গৈ থাকিব লাগিব মানে ট্ৰেকিং টো এতিয়া ইয়ালৈকে শেষ হোৱা নাই পাৰিল আৰু তলত যাম with these shoes মানে with riding shoes wow এনে গাটো ইমান ভাৰী হৈ আছে বাপৰে মানুহ বহুত তলত গৈছে দেখোন what is this man this is something extraordinary ইয়াত আছে মানুহবোৰ কিন্তু তার লৈকে গৈ পাবলে তো I don't think so we have that much energy for today আৰু এন্ধাৰো হৈ যাব পাৰে মানে
down. Oh, mommy. So guys, yeah, bull strike ইয়াতে আৰু খামৰণে কৰিম আৰু তলত যাবলৈ ইমান শক্তি নাই মানে শক্তি আছে তলত যাবলৈ কিন্তু ওপৰত উভতি আহিবলৈ শক্তি নাই মানে আৰু আমাৰ লগত আছে মাত্ৰ আধা লিটাৰ পানী আৰু তিনজন মানুহ কি হ'ব মানে এই আছে পাইছে তলত কিমান বহুত দূৰ যাব লাগে আৰু আমি ওপৰৰ পৰা কমসে কম 25 মিনিটৰ পৰা খোজকাঢ়ি আহিছো নাই নোৱাৰি বটলটো ধৰো আৰু ওপৰতে যাওঁ সো আমি তলত নাযাওঁ সো আপোনালোকক মই ইয়াৰ পৰাই দেখাই দিম ইমান ধুনীয়া ডেষ্টিনেশ্যন মানে ইমান ধুনীয়া জেগা আমি আজি মিছ কৰি আছো মানে চিৰাপুঞ্জিৰ পৰা উভতি আহোঁতে আমাৰ বহুত টাইম লাগিলে বিৰাট দুখ লাগিছে এতিয়া শ্বিলং আহি পাই গ'লো আৰু এতিয়া বজাৰ ফুৰিব গৈ আছো মানে আমি আজি থাকিম বালাজী গেষ্ট হাউচ কৰি থৈ দিছোঁ এয়া আমি 10টা বজাৰ ৰাতি এয়া বজাৰ গৈ আছো পুলিচ বজাৰ ৰাস্তা খালী বাইক আনা হ'লে বেছি ভাল লাগিলে হয় কিন্তু নাই আজি ট্ৰেক কৰি নহয় এনেকুৱা হালত বেয়া হৈ গৈছে বাপৰে ভালকে কম আপোনালোকক এয়া পুলিচ বজাৰ আহিছিলোঁ চব পিনে বন্ধ হৈ গ'লে এয়া শ্বিলং জিবা কেয়াৰ্ছ সব বন্ধ হৈ আছে একোৱে নাই খালী সো গাইস আমাৰ আজিৰ ষ্টে মানে ইয়াতে বস্তু পুৰা থৈ দিছো এনেকুৱা থৈ দিছো বস্তু এনেকুৱা পুৰা ধুনীয়া আছে ৰুমটো আৰু ফেয়াৰ প্ৰাইচত আৰু ইমানটো হবে সো ইয়াতে মই আছো আজি আহি পেলাই আমি ইয়াতে ষ্টে লৈছোঁ মানে ষ্টে লৈছোঁ আৰু পুলিচ বজাৰৰ ওচৰত চিৰাপুঞ্জিৰ পৰা আহিলোঁ আমি ওয়ানলিন লং এই কি আছিলে বুল ষ্ট্ৰাইকত গৈছিলোঁ মানে ভিডিঅ'ত আপোনালোকে দেখা পাইছে তাতে গ'লোঁ ইমান কষ্ট হ'ল নহয় তলত নামোতে কষ্ট হ'ল ইমান কষ্ট হোৱা নাই কিন্তু উঠোতে বহুত বেছি কষ্ট হ'ল লগত আমাৰ লগত ৰাইডিং গিয়াৰ কিবা কিবি আছিলে কাৰণে বেছিয়ে কষ্ট হৈছে মানে যদি আমি হালকা কাপোৰ পিন্ধা হ'লে ইমান কষ্ট নহ'লে হয় কিন্তু একচুৱেলি এদিন পুৰা ট্ৰেকিঙৰ কাৰণে ল'ব লাগে টাইম মানে আমি ইমান ৰাইড কৰি আহিছোঁ তাৰপিছত আকৌ আমি ৰাইডিং গিয়াৰ আৰু বুট লগত ট্ৰেকিং কৰিব গৈছোঁ বহুত বেয়া অৱস্থা মানে আমাৰ সো এয়া আহি পেলাই আকৌ গ'লোঁ পুলিচ বজাৰ ফালে অকণমান ফুৰিবলৈ তাৰপিছত তাৰ পৰা আকৌ আহি পেলাই এতিয়া বহি আছোঁ সো আজি আমি ইয়াৰ পৰা ওলাই আছোঁ টুডে ইজ নিউ ডে এণ্ড নিউ মৰ্ণিং আৰু যোৱাৰ আগতে ইয়াত পানী ভৰাই আছোঁ যোৱাকালি যিমান ভৰাইছিলোঁ ইয়াত চব শেষ হৈ থাকিলে নতুনকৈ ভৰাই আছোঁ যোৱাকালি ট্ৰেকিংটো বহুত বেছি কষ্ট হৈ গ'ল তাতে শেষ হৈ থাকিলে পানী সো ঘৰ যোৱাৰ আগত চাগে যদি সময় পাওঁ তেনেহ'লে শ্বিলং অকণমান এক্সপ্ল'ৰ কৰোঁ আৰু পাৰিলে সোনকালে ওলাই যাবলৈ চেষ্টা কৰিম আৰু সো কিপ ৱাচিং এণ্ড ষ্টে টিউন সো গাইজ ইয়া ৰেডি হৈ গ'লোঁ আৰু এতিয়া আমি আৰু লগৰটো ৰেডি হৈ গ'ল সো এতিয়া যাব ওলাইছোঁ So hey guys, once again good morning and welcome back to my channel BS Motovlogs. So today I'm back with a new video and so today is the last day of our stay in Shillong. Jokhali ami Cherrapunji pra modi ahilu aru rati ami yate Balaji guest house ot stay korilu. Ami eta Balaji guest house or ami eta babai koru aru ja. Prothome ami golf course jam. Nai prothome ami golf sabo lagibo eta rasta kun jega ahe. দুটা জায়গা ভাবিছোঁ কেথেড্ৰেল বিশপ হাউচ যাম ভাবিছোঁ শ্বিলং আৰু গল্ফ কোৰ্স সব বলক এতিয়া
আপোনালোকে চাই পাইছে মই কল ষ্টাৰ্ট দি দিলোঁ এতিয়া বাইকটো ইয়াতে বান্ধাবান্ধি হৈ গ'ল আৰু আমি ৰাতি থাকিছিলোঁ বালাজী গেষ্ট হাউচতে আৰু ইয়াৰ পৰা ওপৰত যাব লাগে চ' বলক ইয়াৰ পৰা ওলাওঁ চ' গাইজ আজি আমাৰ ৰাইডটো ষ্টাৰ্ট হৈ গ'ল এয়া ওলাই গ'লোঁ ৰুমৰ পৰা এতিয়া চাগে আমি গভৰ্ণাৰ্ছ কলনীত আছোঁ নেকি গভৰ্ণাৰ্ছ বিল্ডিং ওচৰত আছোঁ চ' ইয়াৰ পৰা আমাক প্ৰথমে এতিয়া ক'ত যাম চাব লাগিব তাত ভোক লাগি আছে একো খাই লোৱা নাই ৰাতি ইমান বেছিকৈ খোৱা নাই আৰু The ice behind my stone cold eyes I turn to ashes but only just sometimes Inhale your smoke but you still act surprised It's not my fault when we end up capsized You call me crazy now but you don't understand I'm calling out to you Can you hear a thing? Cause you lit the match That ignites the flame I'm the TNT But you're the spark to blame And it's fire Burning holes inside my brain So guys, এতিয়া আমি এন্ট্ৰি কৰি আছোঁ কেথিড্ৰেলত ক'ত আছে ৰাস্তা আচ্ছা পাই গ'লোঁ বহুত ওপৰ যাব লাগে দেখোন লাষ্ট টাইম আহিছিলোঁ ইয়াতে কিন্তু ভালকৈ ইমান ফটো চটো উঠোৱা লোৱা হোৱা নাছিলে মই কিন্তু ইমানবাৰ আহিছোঁ আজিলৈকে ভিতৰত সোমাই চোৱা নাই মানে এই আগফালে থৈ দিওঁ চ' ইয়াতে বাইকবোৰ থৈ দিছোঁ জেকেট চেকেট চব থোৱা আছে বিয়াঞ্চি মেমৰিয়েল হল আৰু এয়া চাৰাউণ্ডিং চ' মেইন এয়া আমাৰ কেথিড্ৰেল শ্বিলং ডাইচিছ বলক ভিতৰত যাওঁ চাই আহোঁ ভিতৰত ভাল লাগিব জেগাটো কিন্তু বহুত ধুনীয়া আছে মানে Won't stop till I see what I want to see গাইজ ইয়াতে আহিলোঁ তাৰপিছত চাৰ্চত সোমালোঁ ব্লেছিংছ ল'লোঁ আৰু জেগাটো কি ধুনীয়া মানে একদম ৱেল অৰ্গেনাইজড প্লেচ আৰু এনেকুৱা গাড়ীবোৰ থোৱা আছে আমাৰ বাইকেই গাড়ীৰ পাছফালে আছে চ' ইমানে বেছি দেৰি ইয়াতো নাথাকোঁ এতিয়া গল্ফ কৰ্চ যাম এপাক আৰু ওলাই যাম বহুত বেছি ভাল লাগিছে ইয়াত আহি পেলাই যিমানবাৰ শ্বিলং আহোঁ ইয়াত ভিজিট কৰিয়ে যাওঁ কিন্তু কেথিড্ৰেল ভিতৰত আজিলৈকে সোমোৱা নাছিলোঁ চ' আজি সোমালোঁ মানে ময়ো ব্লক এতিয়া আমি যাওঁ গল্ফ কৰ্চ আপোনালোকে চাই থাকিব চ' গাইছ আমি ইয়াৰ পৰা ওলাই গৈ আছোঁ তলত গৈ আছোঁ বহুত তলত আছে মানে এইয়া চ' আমি এতিয়া ৰাতিপুৱা ওলোৱাৰ কাৰণে চাগে ইমান ট্ৰেফিক হোৱা নাই এতিয়া লাইট ট্ৰেফিক হৈ আছে একদম মৰমীয়াল ট্ৰেফিক মানে মৰম লগা ট্ৰেফিক
So guys, আমি এতিয়া গল্ফ কোর্স আহি পালো মানে আৰু এইফালে নাযাম আমি এফালে যাম এইটোতে হুমাম আৰু তাত গছ নাই ইয়াত গছ আছে সো আমি ইয়াতে আহিলো গল্ফ কোর্সত আৰু 360 of golf course yeah So guys, আমি ইয়াৰ পৰা ওলাব লৈছো ইয়াত বহুত দেৰি বহা পাছত এনজয় কৰা পাছত ফটো লোৱা পাছত ৰিলছ বনোৱা পাছত এইয়া ওলাব লৈছো এতিয়া তাৰ পিছত আৰু ইয়াৰ পৰা ওলাম তাৰ পিছত মৰ্নিং ব্ৰেকফাষ্ট কৰা নাই বহুত বেছি ভোক লাগিছে যাম কবাত ঠিকছে খাম আৰু ঘৰলৈ ওলাই যাম তো তাৰ পিছত আপোনালোকে মোৰ ভিডিঅ' পাব ঘৰ যোৱাৰ পাছত পাব সো এইয়া বহুত বেছি ভাল লাগিছে আৰু জনে জনে প্ল্যানিং কৰি আছে শিলং আহিবলে বা মেঘালয় আহিবলে ইউ ক্যান কাম একো বাধা বিঘ্নি নাই তেনেকুৱা সো গাইস আমি এতিয়া গল্ফ ফিল্ডৰ পৰা ওলাই গলো তাৰ পিছত পাতলা বৰষুণ দি আছে কবাত ৰখিব লাগিব নহলে গোটেই তিতি যামে So guys, আমি ইয়াতে কিবা এটা খাই লম মানে বহুত বেছি ভোক লাগি গৈছে পাৰ হ'ব পাৰিম নে নাই ইয়াৰ পৰা বাইকটো অকণমান আগফালে থৈ দিম আমি ইয়াতে হ'বনে নাই ভাত চাত So guys, আপোনালোকে চালে মানে শিলঙৰ পৰা ওলোৱাৰ পাছত আমি ভাত খালো তাৰ পিছৰ পৰা আকৌ ভিডিঅ'টো বনাব নোৱাৰিলো কাৰণ বহুত বেছি বৰষুণ দি আছিল আৰু চেষ্টা কৰিছিলো মানে ভিডিঅ' বনাবলৈ কিন্তু ভিডিঅ'টো বনাব নহ'ল আৰু তেনেকুৱা সো ইয়াৰ আগৰ দুটা এপিসোড আছে যদি আপোনালোকে চোৱা নাই তেনেহলে চাব মানে চেষ্টা কৰিছিলো ভালকে ভিডিঅ' বনাবলৈ কিন্তু অলপ মিস্টেক হৈ গ'ল জানতা সো ফৰ দ্যাট আই এম ৰিয়েলি সৰি আৰু আপোনালোকে চাই পাইছে যে মই ডাইৰেক্ট ঘৰত আহিহে আৰু লাষ্ট এণ্ডিং ভিডিঅ' বনাইছো সো দ্যাটছ ইট আৰু আপোনালোকে যদি ভাল পাইছে তেনেহলে কমেন্ট কৰিব আৰু ক'ত অকমান ইমপ্ৰুভমেন্ট লাগে হিচাপ ক'ব মানে অকমান ভুল হৈ যায় আৰু so that's the end of the video and if you really enjoyed watching my video please do like share and subscribe to my channel and please do not forget to press the bell icon so that you won't miss any of the updates in the future keep loving keep supporting and see you all in the next vlog bye bye love you all